মাৰ্ঘেৰিটাৰ উলুপত গাঁৱত নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে সজাগতা সভা। নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে এখনি বাটৰ নাট প্ৰদৰ্শন কৰা হয়। মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত উলুপ গাঁৱত নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে এক বিশাল সজাগতা সভা অনুষ্ঠিত কৰা হয়। মাৰ্ঘেৰিটাৰ উলুপ প্ৰাথমিক বিদ্যালয়ত ভাৰতীয় ৰেড ক্ৰছ ছ'চাইটি মাৰ্ঘেৰিটা শাখা আৰু উলুপ, লংগাঁও, লংটিঙা, উলুপ পথাৰ, উলুপ মহিলা আঞ্চলিক, পানীগাঁও, খামন পথাৰ, পাংদা গাঁওৰক্ষী বাহিনীৰ উদ্যোগত উলুপ দীপশিখা যুৱ সংঘ আৰু গ্ৰেটিটিউড গ্ৰুপৰ সহযোগত অনুষ্ঠিত হোৱা সভাত নিচাজাতীয় দ্ৰব্য সেৱনৰ কুপ্ৰভাৱৰ ওপৰত আলোচনা কৰা হয়। সজাগতা সভাৰ পূৰ্বে নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে এখনি বাটৰ নাট প্ৰদৰ্শন কৰে লিডু মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে। উক্ত নাটকত মাদক দ্ৰব্যকে ধৰি বিভিন্ন অসামাজিক কাৰ্যকলাপ তথা সামাজিক ব্যাধিৰ বিৰুদ্ধে ৰাইজক সজাগ কৰিবলৈ প্ৰয়াস কৰে। ইয়াৰ পিছতে মাৰ্ঘেৰিটাৰ উলুপ গাঁৱৰ বিশিষ্ট সমাজসেৱক সঞ্জীৱ উলুপৰ সভাপতিত্বত মূল সজাগতা সভাখনি অনুষ্ঠিত হয়। উক্ত সভাত সমল ব্যক্তি হিচাপে উপস্থিত থাকে বিশিষ্ট চিকিৎসক দীপেন বৰঠাকুৰ। মাৰ্ঘেৰিটা মহকুমাৰ সহকাৰী আয়ুক্ত প্ৰীতম গগৈয়ে মাদক দ্ৰব্য সেৱনৰ অপকাৰিতা সন্দৰ্ভত সাৰুৱা বক্তব্য দাঙি ধৰে। মাদক দ্ৰব্য বিৰোধী সজাগতা সভাত উপস্থিত থাকে বিশিষ্ট চিকিৎসক দীপেন বৰঠাকুৰ, মাৰ্ঘেৰিটাৰ সহকাৰী আয়ুক্ত প্ৰীতম গগৈ, মাৰ্ঘেৰিটা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰতাপ গগৈ, VDP থানা কমিটিৰ সভাপতি ৰবীন ৰাজা, শিক্ষক সমাজ সেৱক সঞ্জীৱ উলুপ, উলুপৰ চৰকাৰী গাঁৱৰ ৰেড ক্ৰছ ছ'চাইটি মাৰ্ঘেৰিটা শাখাৰ সম্পাদক পবিত্ৰ বৰগোহাঁই, লগতে ৩ শতাধিক পুৰুষ মহিলা সদস্য। ৰেড ক্ৰছ ছ'চাইটি মাৰ্ঘেৰিটা শাখাৰ উদ্যোগত উলুপ প্ৰাথমিক বিদ্যালয়ত নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে এখন সজাগতা সভা অনুষ্ঠিত হয়। এই সজাগতা সভাখনিত সমল ব্যক্তি হিচাপে উপস্থিত থাকে চিকিৎসক ডাক্তৰ দীপেন বৰঠাকুৰ, মাৰ্ঘেৰিটা মহকুমা প্ৰশাসনৰ তথা মহকুমাধিপতিৰ প্ৰতিনিধি হিচাপে উপস্থিত থাকে প্ৰীতম গগৈ, মাৰ্ঘেৰিটা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰতাপ গগৈ, লগতে বহু কেইগৰাকী গণ্যমান্য ব্যক্তি। ৰেড ক্ৰছ ছ'চাইটিয়ে এটা কথা লক্ষ্য কৰিছে যে বৰ্তমান সময়ত নিচাযুক্ত দ্ৰব্যৰ সেৱনৰ যি সমস্যা, সেই সমস্যাই মানৱ জাতিৰ সন্মুখত ভয়াৱহ সমস্যাৰ ৰূপে দেখা দিছে। আমি নিচাযুক্ত দ্ৰব্যৰ সেৱন আৰু সৰবৰাহ যদি বন্ধ কৰিব নোৱাৰোঁ, অদূৰ ভৱিষ্যতে আমাৰ উঠি অহা প্ৰজন্মৰ লগতে আন বহু লোক এই নিচাযুক্ত দ্ৰব্যৰ কবলত পৰি শাৰীৰিক, মানসিক, আৰ্থিক আৰু সামাজিকভাৱে বিধ্বস্ত হ'ব। আৰু এই কথাখিনি চিন্তা কৰিয়েই ৰেড ক্ৰছ ছ'চাইটি মাৰ্ঘেৰিটা শাখাই মাৰ্ঘেৰিটা মহকুমাটোৰ বিভিন্ন স্থানত এনেকুৱা ধৰণৰ নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে সজাগতা সভা অনুষ্ঠিত কৰি আহিছে। আৰু তাৰ অংশস্বৰূপে আজি আমি ইয়াতো সজাগতা সভা অনুষ্ঠিত কৰিছোঁ। আৰু সজাগতা সভাৰ লগতে আমাৰ নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে এখনি বাটৰ নাটো প্ৰদৰ্শন কৰা হৈছে। এই বাটৰ নাটখনত অভিনয় কৰিছে লিডু মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে। আৰু ইয়াৰ পিছত আমি মাৰ্ঘেৰিটা দুটা ঠাইত বাটৰ নাট আকৌ প্ৰদৰ্শন হ'ব। আমি এতিয়া সকলো তালৈকে যাম। মাৰ্ঘেৰিটাৰ পৰা প্ৰতীক চেত্ৰীৰ ৰিপৰ্ট, ডেম'ক্ৰেটিক আছাম।